2025 বৰ্ষৰ চেম্পিয়ন ট্ৰফি আমাৰ ভাৰতীয় ক্ৰিকেট দলে জয়লাভ কৰাৰ পাছতে ৰোহিত শৰ্মা, বিৰাট কোহলি, হাৰ্দিক পাণ্ডিয়া, শুভমন গিল, বৰুণ চক্ৰৱৰ্তী, ৰবীন্দ্ৰ জাদেজাৰ দৰে খেলুৱৈ বৰ্তমান সময়ত একেবাৰে চৰ্চাত থকা দেখা গৈছে আৰু চৰ্চাত নাথাকিবনো কিয়, কাৰণ তেওঁলোকে চেম্পিয়ন ট্ৰফি আমাৰ দেশৰ বাবে জিকাই আনিছে বা দেশক গৌৰৱান্বিত কৰিছে আৰু চৰ্চাত থাকিবলগীয়া কথা, তেওঁলোকক প্ৰশংসা কৰিব নিশ্চয় লাগে। কিন্তু ৰোহিত, বিৰাট, হাৰ্দিক হওক, ৰবীন্দ্ৰ জাদেজা হওক, শুভমন গিল হওক, বৰুণ চক্ৰৱৰ্তী হওক, তেওঁলোকৰ আমি নাম আচলতে বেছি লৈ আছো, কিন্তু এনেকুৱাও কেইগৰাকীমান খেলুৱৈ পাতৰ আঁৰত যেন লুকাই থাকি গ'ল, যি কেইগৰাকী খেলুৱৈ আমাৰ ভাৰতীয় দলক আচলতে চেম্পিয়ন ট্ৰফি 2025 জিকোৱাত বহুত বেছি গুৰুত্বপূৰ্ণ অৱদান দিলে। আটাইতকৈ বেছি মষ্ট ইম্পৰ্টেণ্ট সেই কেইগৰাকী খেলুৱৈ আছিল, কিন্তু তেওঁলোকৰ নাম যেন আমি ইমান বেছি লোৱা নাই বা সেই কেইগৰাকী খেলুৱৈৰ নাম কোনো বৰ্তমান সময়ত লোৱা নাই, কাৰণ তেওঁলোক বহুত বেছি আচলতে আণ্ডাৰ ৰেটেড প্লেয়াৰ বুলি ক'ব লাগিব। আৰু কেইগৰাকীমান মষ্ট আণ্ডাৰ ৰেটেড হিৰো চেম্পিয়ন ট্ৰফি 2025ত আমাৰ ভাৰতীয় টীমৰ হৈ খেলি গৈছে, যি কেইগৰাকী খেলুৱৈক হয়তো কোনো বৰ্তমান সময়ত নামেই উচ্চাৰণ কৰা নাই বা তেওঁলোকৰ যিবিলাক পাৰফৰ্মেন্স আছিল সেইবিলাক কোনো আচলতে এনেই ঘূৰিও চোৱা নাই। গতিকে তাৰ ওপৰতে আজি মই কথা পাতিবলৈ আহিছো আৰু এই ভিডিঅ'টো প্ৰথমতে আমাৰ ইণ্ডিয়া টীমৰ বাবে এটা লাইক হ'ব লাগে, কাৰণ চেম্পিয়ন ট্ৰফি তেওঁলোকে জিকিছে। লগতে চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব সকলোৱে, চেনেলটো ছাবস্ক্ৰাইব কৰিলে মোৰ মনটো ভাল লাগে। গতিকে এতিয়া মই ডাইৰেক্ট আহি যাব বিচাৰিছো আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ, আৰু প্ৰথমতেই মই যিগৰাকী খেলুৱৈৰ নাম ল'ব বিচাৰিম তেখেতটো মষ্ট আণ্ডাৰ ৰেটেড প্লেয়াৰ হয়, কিন্তু আচৰিত নহ'ব যে 2025 বৰ্ষৰ চেম্পিয়ন ট্ৰফিত আটাইতকৈ বেছি ভাৰতৰ হৈ সৰ্বাধিক ৰাণ মৰা খেলুৱৈ আছিল সেইগৰাকী খেলুৱৈ, কিন্তু মানুহে গমেই নাপায় যে তেখেতে ইমান ৰাণ মাৰি দিলে। আৰু সেই খেলুৱৈগৰাকী বেলেগ কোনো নহয়, নাম হৈছে আয়াৰ অন ফায়াৰ। এইগৰাকী আয়াৰ হয় যিগৰাকী খেলুৱৈক নেকি এদিন BCCI অপমান কৰি চেণ্ট্ৰেল কণ্টেকৰ পৰা আঁতৰাই দিছিল, কিন্তু আজিৰ দিনটোত তেখেতে ভাৰতৰ হৈ চেম্পিয়ন ট্ৰফিৰ টুৰ্ণামেণ্টত আটাইতকৈ বেছি ৰাণ মাৰি ইতিহাস লিখিবলৈ সক্ষম হৈছে। আৰু আয়াৰে যিদৰে পাৰফৰ্মেন্স কৰিলে, প্ৰায় 5খন মেচত 243 ৰাণ তেখেতে মাৰিছে আৰু ভাৰতৰ হৈ আটাইতকৈ বেছি ৰাণ মৰা খেলুৱৈ হয় এইবাৰৰ চেম্পিয়ন ট্ৰফিত। গতিকে তেখেতক আমি প্ৰশংসা কৰিব লাগিব আৰু তেখেতৰ নাম হয়তো ইমান বেছি হোৱা নাই। তাৰ পাছতে আৰু এগৰাকী খেলুৱৈক আচলতে যেতিয়া এখন তেওঁ মেচ জিকায় তেতিয়া ইমান বেছি তেখেতে প্ৰশংসাৰ পাত্ৰ হৈ নপৰে, কিন্তু যদি কেনেবাকৈ আমাৰ টিম ইণ্ডিয়া হাৰে সেই খেলুৱৈগৰাকীকে বৰ বেয়াকৈ ট্ৰল কৰা হয়। মই কথা পাতি আছো কামাল লাজবাব ৰাহুলৰ বিষয়ে। এইগৰাকীয়ে কামাল লাজবাব ৰাহুল যিগৰাকী খেলুৱৈ 140 এভাৰেজেৰে চেম্পিয়ন ট্ৰফি 2025ৰ ৰাণ বনালে। চেম্পিয়ন ট্ৰফিৰ ছেমি ফাইনেল, তাৰ লগতে ফাইনেল খেলখনত যিদৰে কামাল লাজবাব ৰাহুলে ইনিংছ খেলিলে, সঁচাকৈ তেখেত প্ৰশংসাৰ পাত্ৰ। কিন্তু মই কৈছোৱেই যে যেতিয়া এইগৰাকী খেলুৱৈ মেচ জিকায় তেতিয়া কিন্তু তেখেতৰ নাম নহয়, নাম হয় বেলেগ কোনোবা খেলুৱৈ। তাৰ পাছতেই মই নিশ্চয় নাম ল'ব লাগিব আৰু দুগৰাকী খেলুৱৈৰ নাম হৈছে অক্ষৰ পেটেল। অক্ষৰ পেটেলে বহুত ভাল কাম কৰিলে, কিন্তু তেখেতৰ নাম জানো ইমান হল, নামেই লোৱা নহয় এগৰাকী খেলুৱৈৰ। আৰু কালিৰ দিনটোতো তেখেতে অলৰাউণ্ড পাৰফৰ্মেন্স কৰিছে। চেম্পিয়ন ট্ৰফি 2025ৰ ছেমি ফাইনেলতো এইগৰাকী খেলুৱৈ আচলতে উজ্জ্বলি উঠিবলৈ সক্ষম হৈছিল। গতিকে অক্ষৰ পেটেলৰ প্ৰশংসাৰ পাত্ৰ। ইয়াৰ পাছতে কুলদীপ যাদৱৰ মই নাম ল'ব লাগিব, মষ্ট আণ্ডাৰ ৰেটেড বলাৰ। আৰু কুলদীপ যাদৱে কালিৰ দিনটোত ৰচিন ৰবীন্দ্ৰ, কেন উইলিয়ামছনৰ উইকেট লৈছে। আউটষ্টেণ্ডিং বলিং বুলি ক'ব লাগিব খেলুৱৈগৰাকীৰ ফালৰ পৰা।